নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আপোনালোক সকলোলৈ ভাল খবৰ। অতি সোনকালে আপোনালোকৰ বিটিচিৰ গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টসমূহ আহি আছে। ইতিমধ্যে গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ ৰিজাল্টসমূহ দিছে, কিন্তু তেওঁলোকৰ ভাইভা ডেট ডিক্লেয়াৰ কৰিবলৈ বাকী আছে বা ভাইভা অনুষ্ঠিত কৰিবলৈ বাকী ৰৈ গ'ল। সেইখিনি কমপ্লিট কৰিব আৰু ইয়াৰ লগতে বিটিচিৰ গ্ৰেড 4 ভাইভা ৰিজাল্ট কেতিয়া দিব বহুতে মোক প্ৰশ্ন সুধি আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, অতি সোনকালে আপোনালোকৰ ৰিজাল্টসমূহ আহিব আৰু ইয়াৰ লগতে যিটো নেকি গ্ৰেড 3 আনগ্ৰেজুৱেট লেভেল অৰ্থাৎ যিটো নেকি হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ আছিলে সেইটো ৰিজাল্ট দিয়া হোৱা নাই। ইতিমধ্যে আপোনালোকক অতি সোনকালে ৰিজাল্টসমূহ দিব আৰু আপোনালোকৰ লিষ্ট ৱাইজ দিব। আপোনালোকে অফলাইন মোডত পাব ৰিজাল্টসমূহ। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, এই চেনেলটোৰ যোগেদি মই আপোনালোকক জনাই দিম সকলো তথ্য আৰু আপোনালোকে এই চেনেলটোত জইন হৈ থাকিব। মই পোনপ্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ গ্ৰেড 4 যিটো নেকি 2025 বৰ্ষৰ জুন জুলাই মাহত অনুষ্ঠিত হৈছিলে গ্ৰেড 4 ভাইভা, এইটো কেতিয়া ৰিজাল্ট দিব? বহুতে মোক প্ৰশ্ন সুধি আছে কেতিয়া দিব বুলি। কিন্তু ইতিমধ্যে আপোনালোকক মই অফিচিয়েলি নটিচ আহিব 2-3 দিন পিছত আপোনালোকক মই সেই ভিডিঅ'টো দি দিম বাৰু। কিন্তু এটা কথা মই জানিব পৰা মতে আপোনালোকৰ অতি সোনকালে ৰিজাল্টসমূহ আহিব আৰু ডিক্লেয়াৰ কৰিব। ঠিক আছে, আপোনালোকে হয়তো নতুন বৰ্ষৰ জানুৱাৰী মাহত পাব, এইটো সম্ভাৱনা আছে আৰু আপোনালোকে পাব নিশ্চয়। কোনো ধৰণৰ কেনচেল হোৱা নাই, বহুতে কৈ আছিল আৰু ময়ো এটা ভিডিঅ' বনাইছিলোঁ। সেইটো যিটো নেকি নটিচ অহা বুলি ভাবিছিলোঁ বা মই দেখিছিলোঁ সেইখন ফেক হয়, অলৰেডি ফেক। মই সেই ভিডিঅ'টো দিয়া হোৱা নাই, কিয় ফেক হ'ল, কিন্তু সেইটো অফিচিয়েলি নটিচ নাছিল বাৰু, ফেক নটিচ আছিলে। মই দুখিত সেই ভিডিঅ'টোত কোৱাৰ বাবে। কোনো ধৰণৰ কেনচেল হোৱা নাই। আপোনালোকে অতি সোনকালে গ্ৰেড 4 গ্ৰেড 3 ৰিজাল্টসমূহ পাব আৰু গ্ৰেজুৱেট লেভেলৰ যিটো নেকি ভাইভা ডিক্লেয়াৰ কৰিবলৈ বাকী আছে ডেটটো আপোনালোকে পাব। কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে। আৰু এতিয়া যিসকলে ভাইভা বহুতে সুধিছিলে ভাইভাৰ পিছত ডাইৰেক্ট চাকৰি হ'ব নেকি? নিশ্চয়, আৰু আপোনালোকৰ কোনো ধৰণৰ অন্য ষ্টেপ নাই। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যদিহে আপোনালোকৰ সকলো ইনফৰমেশ্যন বা ডকুমেণ্ট ঠিকে থাকে তেনেহ'লে কোনো ধৰণৰ যদি ভুল নাই তেনেহ'লে আপোনালোকে চাকৰিত পাব। ঠিক আছে, আৰু আপোনালোকে এপইণ্টমেণ্টো পাব। হয়তো আপোনালোকে এপইণ্টমেণ্টবিলাক ফেব্ৰুৱাৰী মাহত পাব। ঠিক আছে, আপোনালোকে ইলেকশ্যনৰ আগে পাব। ঠিক আছে, গোটেইখিনি কমপ্লিট কৰিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু যদিহে আপোনালোকে কিবা তথ্য পাবৰ কাৰণে অন্য কিছুমান ৱেবছাইটত যাব বিচাৰিছা তেনেহ'লে সেইবিলাক আপোনালোকে কোনো ধৰণৰ ভুৱা ৱেবছাইটত নাযাব, কাৰণ বহুতো ভুৱা ৱেবছাইট ওলাইছে যিসমূহ ফেক নটিচ তেওঁলোকে ভাইৰেল কৰি থাকে। ঠিক আছে, সেইবোৰ আপোনালোকে কোনো ধৰণৰ লক্ষ্য নকৰিব বা ধ্যান নিদিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই গোটেইখিনি এইবাৰ মই যিটো ভাবিছোঁ গোটেইখিনি মই অফিচিয়েল ডাটা লৈ আহিছোঁ। এটা ৱেবছাইট হৈ বনাইছে আপোনালোকৰ বিটিচি ফালৰ পৰা। বহুতে নাজানে এইটো কথাটো, আৰু এইটো সকলোকে কোৱাৰ ইমানো গুৰুত্বপূৰ্ণ নহয়। সেই গতিকে মই যিখিনি সেই ৱেবছাইটত নটিফিকেশ্যন আহে গোটেইখিনি মই আপোনালোকক জনাম। আৰু নতুন ভেকেঞ্চি আপোনালোকে জানুৱাৰী মাহত পাব। এইখিনি ভেকেঞ্চি কমপ্লিট হোৱাৰ পিছতহে নতুন ভেকেঞ্চি আহিব। বহুতে ক'ব পাৰে হয়তো ভেকেঞ্চি আহিবই বুলি, কিন্তু হয় আহিব, কিন্তু এইখিনি কমপ্লিট হ'ব লাগিব। ঠিক আছে, এইখিনি কমপ্লিট নোহোৱাকৈ ভেকেঞ্চি নাহে। ভিডিঅ'টো ভালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ লগতে আপোনালোকে যদি মোৰ চেনেলটো পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। আৰু আপোনালোকে অতি সোনকালে গ্ৰেড 4 গ্ৰেড 3 ৰিজাল্টসমূহ পাব। ঠিক আছে, ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ লগতে টেলিগ্ৰাম চেনেলত যদি জইন হ'ব বিচাৰিছে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, জইন হ'ব পাৰে। ধন্যবাদ।